তেখেতে পাকিস্তান যাওক, ইয়াত থাকি তাৰ লাভ নাই। তেখেতে দুবাৰ ৰঞ্জিত দাসৰ হাতত তেখেতৰ পৰাজয় হৈছে, একবাৰ সিকিউৰিটি ফৰফিটেড হৈছিলে। আৰু আজিকালি আমাৰ জনসাধাৰণ ইমান মানে পলিটিক্যালি কনসাস হৈছে, কাক ভোট দিলে তাৰ ভৱিষ্যত সুৰক্ষিত হ'ব তেখেতে সকলে জানে। সেইকাৰণে এই আপনার সিপিএমৰ যে প্ৰাৰ্থী আজি কংগ্ৰেছৰ ছাপোৰ্টত তেখেতে ইয়াতে থিয় হৈছে। আজি সিপিএমৰ অৱস্থা কি আছে, আমাৰ দেশ কওক, আমাৰ বিদেশে কওক, সমগ্ৰ বিশ্ব আজি সিপিএমৰ ক'ত অস্তিত্ব নাই, আজি অস্তিত্ব নাই। তা সেইকাৰণে ইয়াত সিপিএমৰ যোনে প্ৰাৰ্থী ইয়াতে থিয় হৈছে, মানে তেখেতৰ ভোট দিয়া অৰ্থাৎ নিজৰ ভোটটো মানে এনে আপোনাৰ নষ্ট কৰি দিয়া। মানুহে সেইটো আজিকালি নিবিচাৰে, মানুহে এইটো বিচাৰে, মানুহে নিজৰ সুৰক্ষা বিচাৰে, তেওঁৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা বিচাৰে। আৰু তেওঁলোকে এইটো জানে যে সেইটো যদি কৰিব লগা হয়, মানে একমাত্ৰ পাৰ্টি আছে ভাৰতীয় জনতা পাৰ্টি, আৰু বেলেগে কৰিব নোৱাৰে। 90খনতো এতিয়ালৈকে খাটাং আমি পাম আৰু যেনেকুৱা মানুহৰ উৎসাহ আমি মানে দেখা পাইছোঁ, মানে সেইটো 90তে 100 যদি পাৰ হয় সেইটো আশ্চৰ্য হোৱাৰ একো নাই। ৰঞ্জিত দাস আপুনি চাওক, ৰঞ্জিত দাস ইতিমধ্যে এই সমষ্টিৰ পৰা 2বাৰ ইয়াৰ পৰা জিকিছে। আৰু ৰঞ্জিত দাস মানে যোৱা সময়ত লাষ্ট টাইম তেখেতে মানে পাঠাচাৰকুছিৰ পৰা থিয় হৈছিলে, তাতে জিকিছে। কিন্তু এই আমাৰ সৰভোগ সমষ্টিত যে সমস্যা আছে, এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰে, এইটোত মানে পাঠাচাৰকুছিৰ MLA হৈ মন্ত্ৰী হৈ তেখেতে মানে ইয়াৰ যি সমস্যা আছে তাতে মানে কৰিছে, মানে কাম কৰিছে। আৰু আজি এমন অৱস্থা হৈছে যে ৰঞ্জিত দাস ইয়াতে মানুহৰ লগত সম্পৰ্ক এনেকুৱা হৈছে, মানুহে ৰঞ্জিত দাসক ভাল পায়। মানুহে জানে যে আমাৰ যদি কিবা কোনো কাম যদি কৰিব লগা হয়, তেতিয়াহ'লে ৰঞ্জিত দাস কৰিব পাৰিব। এনেকুৱা মানুহৰ লগত যদি সম্পৰ্ক যদি কথা আপুনি কয়, জনসংযোগৰ কথা, ৰঞ্জিত দাসৰ সবকে বেছি জনসংযোগ আছে, মানুহে তেখেতক ভাল পায়। আৰু আমি যেতিয়া প্ৰতিনিধি নিৰ্বাচিত কৰোঁ, আমাৰ সেইটো চিন্তা কৰিব লাগে যে আমাক কোনে কাম কৰিব পাৰিব, কাৰ এই ক্ষমতা আছে যে সি কাম আদায় কৰি লৈ আহিব পাৰিব। এইটো ৰঞ্জিত দাস মানে লাষ্ট টাৰ্মত যেতিয়া মন্ত্ৰী আছিলে, তেতিয়া ৰঞ্জিত দাস এইটো দেখাই দিছে যে ৰঞ্জিত দাস ইজ এবল ৰিপ্ৰেজেণ্টেটিভ, পাব্লিক ৰিপ্ৰেজেণ্টেটিভ। সেইটো মানে তেওঁৰ কামত আমি দেখা পাইছোঁ। সেইকাৰণে ৰঞ্জিত দাস মানে ইয়াতে থিয় হৈছে। আমিতো মানে ইমান বিশ্বাস কৰোঁ যে লাষ্ট টাৰ্মত যেতিয়া আমাৰ পাঠাচাৰকুছিৰ পৰা তেখেতে যিমান ভোটত জিকিছিলে, 62,000 ভোটত জিকিছিলে, ইয়াতে লাখ ভোটত জিকিব। এইবাৰ কি কথা কৈ আছে তেওঁলোকে? আপোনালোকে কংগ্ৰেছৰ মানে যদি প্ৰচাৰ যদি আপোনালোকে চায়, কংগ্ৰেছৰ কাষত কোনো ইছ্যু নাই। ক'ত গৈ কংগ্ৰেছে আজিলৈকে এই কেইদিন ধৰি যে প্ৰচাৰ চলি আছে, তাতে ক'ত কি উন্নয়নৰ কথা কৈছে, তেওঁলোকৰ মেনিফেষ্টো কি, তেওঁলোকৰ ৰোড মেপ কি, এতিয়ালৈকে সেইটো মানুহৰ কাষত আনিব পৰা নাই। আৰু গৌৰৱ গগৈ কি মানে কৈ আছে যে ইয়াতে মানে অসমৰ কি হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যনৰ পিছত তাতে গুচি যাব, তেখেতে পাকিস্তান যাওক, ইয়াত থাকি তাৰ লাভ নাই।